নমস্কাৰ মই সুম্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ পেঠা এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো হাসি ছাত্ৰ সন্থাৰ প্ৰতিবাদত এতিয়া উত্তাল হৈ পৰিছে শিলং আৰু অসমৰ পৰ্যটকৰ গাড়ী লৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হৈছে আৰু তাৰ সমান্তৰালভাৱে কলা কাপোৰ পৰিধান কৰি গুৰিয়াই ভাঙি চুৰমাৰ কৰি দিয়া হৈছে অসমৰ পৰ্যটকৰ গাড়ীৰ গ্লাছ আৰু সেই আক্ৰমণত অসমৰ বহু কেইগৰাকী পৰ্যটক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সেই আঘাতপ্ৰাপ্ত হোৱা পৰ্যটকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁলোক চিকিৎসাধীন হৈ আছে আৰু তাৰ পিছতে যে অসমৰ পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰিলে সেই লৈ অসমৰ দল সংগঠনে প্ৰতিক্ৰিয়া আগবঢ়োৱাও দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে মন্তব্য কৰিছে যে যি অসমীয়া পৰ্যটকৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিলে সেয়া উচিত বিচাৰ কৰিব লাগিব আৰু তাৰ সমান্তৰালভাৱে যিবোৰ ক্ষয়ক্ষতি হল তাৰ উচিত ক্ষতিপূৰণ দিব লাগিব আৰু ইতিমধ্যে যি আন্দোলনৰ সৈতে বা যি প্ৰতিবাদৰ সৈতে জড়িত আছিল KSUৰ যি ছাত্ৰসকল তাৰে তিনিগৰাকী শীৰ্ষ নেতা সভাপতি উপসভাপতি আৰু সম্পাদকক ইতিমধ্যে আটক কৰিছে মেঘালয় আৰক্ষীয়ে আৰু তাৰ সমান্তৰালভাৱে কিহৰ কাৰণে এই ঘটনা সংঘটিত কৰিলে তাৰো উচিত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে মেঘালয় আৰক্ষীয়ে আমি সেই সন্দৰ্ভত সবিস্তাৰে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো সেই ডাঙৰ খবৰ যিহেতু এতিয়া হাসি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে শিলং এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে অসমৰ বাহনৰ লগতে চৰকাৰী বাহনক টাৰ্গেট কৰিছে প্ৰতিবাদকাৰীয়ে টাৰ্গেট কৰি লোৱা হয় অসমৰ পৰ্যটকৰ বাহন আহত যি অসমৰ পৰা ফুৰিবলৈ গৈছিল পৰ্যটকসকল তাৰে বহু কেইগৰাকী পৰ্যটক ইতিমধ্যে আহত হোৱাৰ খবৰ আহিছে কলা কাপোৰ পিন্ধি শ বাইকেৰে আহি অসমৰ বাহনত আক্ৰমণ কৰিছে হাসি ছাত্ৰ সন্থাই আৰু ঘটনা সন্দৰ্ভত অসমৰ বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিক্ৰিয়া আগবঢ়াইছে ইতিমধ্যে শিলঙত হিংসাত্মক প্ৰতিবাদৰ পাছতে KSUৰ তিনি শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে হাসি ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ৰেমন খাৰজানাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু উপসভাপতি আৰু সাধাৰণ সম্পাদককো আটক কৰা হৈছে যেহেতু হাসি ছাত্ৰ সন্থাৰ প্ৰতিবাদত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেঘালয়ৰ ৰাজধানী শিলঙত অসমৰ বাহনৰ লগতে চৰকাৰী বাহনক টাৰ্গেট কৰিছিল প্ৰতিবাদকাৰী আৰু বহু বাহনত আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰিলে সেই সকল প্ৰতিবাদকাৰীয়ে প্ৰতিবাদৰ মাজতে শিলঙৰ কেইবাটাও স্থানত শিলগুটি নিক্ষেপ আৰু বাহন ভাঙি লণ্ডভণ্ড কৰাৰ ঘটনা সংঘটিত হোৱাৰ এক ডাঙৰ অভিযোগ উত্থাপন হৈছে যেহেতু এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই সমূহ দৃশ্যাংশ আৰু তাৰ পিছতে এতিয়া যি উত্তপ্ত পৰিস্থিতি তাকে লৈ অসমৰ দল সংগঠনে তেওঁলোকে প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু হাসি ষ্টুডেণ্ট ইউনিয়নৰ প্ৰতিবাদে যেহেতু বুধবাৰে উত্তপ্ত কৰি তোলে মেঘালয়ৰ ৰাজধানী শিলং আৰু সংগঠনটোৱে কলা পতাকা লৈ বাইক সমতল উলিয়াই বিভিন্ন দাবীৰ সমৰ্থনত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল আৰু প্ৰতিবাদক কেন্দ্ৰ কৰি চহৰখনৰ বিভিন্ন প্ৰান্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় সাৱধানতামূলক ব্যৱস্থা হিচাপে বহু দোকান পোহাৰ বন্ধ ৰাখে ব্যৱসায়ীসকলে আৰু প্ৰতিবাদৰ মাজতে শিলঙৰ কেইবাটাও স্থানত শিলগুটি তেওঁলোকে নিক্ষেপ কৰে আৰু অসমৰ পৰ্যটকৰ বাহনৰ লগতে যি চৰকাৰী বাহন সেই বাহনো ভাঙি লণ্ডভণ্ড কৰাৰ ঘটনা সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপন হৈছে ইতিমধ্যে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' আৰু চৰকাৰী আৰু ব্যক্তিগত বাহনৰ লগতে অসমৰ নম্বৰ প্লেট থকা বাহনো আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে ৰিঞ্জাহ কলনীত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰাৰ ঘটনাই পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে আৰু সাধাৰণ লোকৰ ওপৰত আক্ৰমণ আৰু তাণ্ডৱৰ দৃশ্য থকা কেইবাটাও ভিডিঅ' ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু তাৰ পিছতে যি KSUৰ সাধাৰণ যি সভাপতি ৰুবেন নাৰ্জাৰীয়ে চৰকাৰৰ সংগঠনটোৰ দাবীসমূহ পূৰণ নকৰিলে আন্দোলন অধিক জংগী কৰাৰ তেওঁলোকে যেটো হুংকাৰ প্ৰদান কৰিছে আৰু ইতিমধ্যে আটক কৰা হৈছে KSUৰ তিনিগৰাকীকৈ শীৰ্ষ নেতা সভাপতি উপসভাপতি আৰু সাধাৰণ সম্পাদকক ইতিমধ্যে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু লগতে তদন্ত অব্যাহত ৰাখিছে এতিয়া মেঘালয় আৰক্ষীয়ে আৰু আসলতে কিমান ভয়ানকভাৱে সেই অসমৰ পৰ্যটকৰ ওপৰত আক্ৰমণ কৰা হৈছিল আমি বৰ্তমান ভুক্তভোগীৰ বিশেষ ভিডিঅ' এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো
এয়া শ্বিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। মোৰ বাচ্চাও আছিল, এয়া মোৰ বাচ্চাৰ চাহ পুৰা কাপত গ্লাছ সোমাই গৈছে, পিছফালে বৌকে খাইছোঁ, পিছফালে গাড়ী কোবাইছে, একদম উঠিব পৰা নাই, এতিয়া বেহুচ হৈ আছে, কিহেদি বা কোবাইছে, গোটেই গাড়ী ভাঙিছে। গোটেই আমি ফেমিলি আছিলোঁ। মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে, হঠাৎ আহি থকা ৰানিং গাড়ী এখন, কোনো কথা নাই বতৰা নাই। এয়া শ্বিলঙত হঠাৎ মানে সংগঠন কিছুমানে আহি গোটেই গাড়ী ভাঙিছে, একো কথা নাই বতৰা নাই। মোৰ বাচ্চাও আছিল, এয়া মোৰ বাচ্চাৰ চাহ পুৰা কাপত গ্লাছ সোমাই গৈছে, পিছফালে বৌকে খাইছোঁ, পিছফালে গাড়ী কোবাইছে, একদম উঠিব পৰা নাই, এতিয়া বেহুচ হৈ আছে, কিহেদি বা কোবাইছে, গোটেই গাড়ী ভাঙিছে। গোটেই আমি ফেমিলি আছিলোঁ। মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে, হঠাৎ এই ঘটনা সংঘটিত হোৱাৰ পিছতে যিহেতু ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই দৃশ্যাংশ কিমান আচলতে শিহৰণকাৰী আছিল। অসমৰ পৰ্যটকৰ দললৈ যি গাড়ী লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হ'ল, আৰু তাৰ পিছতে এতিয়া অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া আগবঢ়াইছে। আমি এই মুহূৰ্তত সেই প্ৰতিক্ৰিয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ। কাৰণ যিয়ে নহওক কিয় মেঘালয়ৰ ৰাজপথত আজি অসমীয়া বাহনসমূহ অসমীয়া চালকসকলক কৰা বৰ্বৰ আক্ৰমণ কেতিয়াও গ্ৰহণযোগ্য নহয়। আজি মেঘালয়ৰ কোনোবা এটা সংগঠনে ৰাজপথেৰে প্ৰতিবাদ কৰি গৈ আছিলে, ঠিক তেনে সময়তে তেওঁলোকে যিসমূহ অসমৰ বাহন দেখিছে সেই বাহনসমূহৰ ওপৰত তেওঁলোকে উপযোগ কৰি আক্ৰমণ কৰিছে। তেওঁলোকে বাহনসমূহ এফালৰ পৰা ভাগি চুৰমাৰ কৰি দিছে। এয়া মেঘালয়ৰ প্ৰথমটো ঘটনা নহয়। প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে, কিন্তু প্ৰতিবাদৰ নামত নিৰীহ জনতাৰ আক্ৰমণ কৰা, নিৰীহ জনতাৰ সম্পত্তি ধ্বংস কৰাৰ অধিকাৰ মেঘালয়ৰ সেই সংগঠনসমূহক কোনে দিয়ে? এইটোতো প্ৰথম ঘটনা নহয়। আপোনালোকে দেখিছে যে আমি বিভিন্ন সময়ত মেঘালয়লৈকে যেতিয়া যাত্ৰী কঢ়িয়াই লৈ যাওঁ, তাত আমি শাৰীৰিকভাৱে কেতিয়াবা মানসিকভাৱে অপৰাজিত হওঁ, কেতিয়াবা আমাৰ গাড়ী ভাঙে, কেতিয়াবা টায়াৰ পাংচাৰ কৰোঁ। এই কথাসমূহ আমি অসম চৰকাৰকো জনাইছোঁ, মেঘালয় চৰকাৰকো জনাইছোঁ, কিন্তু আজিৰ তাৰিখলৈকে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে এটা সুস্থ আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে, চালকসকলৰ নিশ্চিত নিৰাপত্তাৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকী নেডাৰ আহ্বায়ক, তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ সকলোতকৈ শক্তিশালী নেতা বুলি নিজক কথাই প্ৰতি প্ৰমাণ কৰে। আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিসকল পৰ্যটক আহে এই পৰ্যটকসকলক মেঘালয় লৈ যোৱাৰ এইটো আমাৰ অপৰাধ নেকি? কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ নিৰাপত্তাৰ ব্যৱস্থা, আমাৰ নিৰাপত্তাৰ বাবে যেতিয়া আমি প্ৰতিবাদ সাব্যস্ত কৰিব যাওঁ, তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কয় যে মেঘালয়ৰ সৈতে যুঁজিলে তেওঁলোকে আমাক আক্ৰমণ কৰিব, গতিকে আমি প্ৰত্যাখ্যান কৰিব নালাগে, আমি প্ৰত্যাখ্যান কৰিব নিবিচাৰো। আমাৰ সৰলতাটো, আমাৰ ধৈৰ্যটো, আমাৰ কাপোৰ খালি নহয়। আমি অসমীয়াই সদায় স্বভাৱৰ হয়, মিলা প্ৰীতিৰে এই ব্যৱস্থাটোৰ লগত জড়িত হৈ জীৱন আৰু জীৱিকা চলাই ৰাখিব বিচাৰো। যুদ্ধ কৰা আমাৰ উদ্দেশ্য নহয়, কিন্তু প্ৰতিবাৰতে মাৰখাম, প্ৰতিবাৰতে সহ্য কৰিম, ঠিক তেনেকুৱা কাপোৰ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই প্ৰথমে আপোনাক কৈছোঁ, তাৎক্ষণিকভাৱে এই ব্যৱস্থাৰ কাৰণে যদি আপুনি এটা সুস্থ মীমাংসা কৰিব পাৰে কৰক, অন্যথা আমি অহা কালিৰ পৰা কিন্তু খানাপাৰাৰ পৰা তেওঁলোকক সোমাব নিদিম, তেওঁলোকক যোৰাবাটৰ পৰা অসমলৈকে সোমাব নিদিম, এক ইঞ্চি তেওঁলোকক আমি সোমাব নিদিম। প্ৰয়োজন হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আমাক জেলত দিয়ে, জেলো খাম, গুলি মাৰিলে গুলিও খাম, ফাঁচি দিলে ফাঁচিটো লটিম, কিন্তু মেঘালয়ৰ ওপৰত মেঘালয়ৰ এই চালকসকলৰ বৰ্বৰতা কেতিয়াও আমি সহ্য নকৰোঁ। আমাৰ স্থিতি স্পষ্ট। প্ৰতিবাৰতে আমাৰ প্ৰতি অন্যায় হৈছে, যেতিয়াই পায় তেতিয়াই তেওঁলোকে আক্ৰমণ কৰে। আমি মৌন হৈ থাকিব লাগে। তেজ আমাৰ গাত আছে নে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া? আমিও অসমীয়াৰ সন্তান। চুৰ ডকেট কৰিব জনা আমি একোখন বাণিজ্যিক বাহন চলাই স্বাভিমানেৰে জীয়াই থাকিবৰ কাৰণে গৈছোঁ। তাৰ অৰ্থ এইটো নহয় যে মেঘালয়ত আমি পিটন খাম, তাৰ পাছত আমি মূৰ তল কৰি জীয়াই থাকিম। আপুনি যদি ব্যৱস্থা লৈ লওক। আমি এটা স্পষ্ট দাবী জনাইছোঁ, মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পৰিবহণ মন্ত্ৰী ডাঙৰীয়াই সমূহ অসমবাসীৰ ওচৰত অতি শীঘ্ৰে ক্ষমা বিচাৰক যে অসমীয়া চালকসকল মেঘালয়ত সুৰক্ষিত নহয়। সকলোতকৈ বেছি তেওঁলোকক ৰাজহ দি আছোঁ অসমীয়া চালকসকলে। তেওঁলোকৰ ৰাজকোষৰ ভঁৰাল আমি টনকিয়াল কৰি আছোঁ।
প্ৰতিদিনাখনে আমি শ শ যাত্ৰী শ শ পৰ্যটক কঢ়িয়াই মেঘালয়ৰ ৰাজভঁৰাল টনকিয়াল কৰি আহিছো। তাৰ পাছতো মেঘালয়ৰ সেই চালকসকলে, মেঘালয়ৰ একাংশ মানুহে অসমীয়া বুলি ক'লে যিটো এটা দৃষ্টিভংগী দিয়ে, এই দৃষ্টিভংগীটোত আমাক নিজকে বেয়া লাগে অসমীয়া বুলি ক'বলৈ। আমি তাত অসুৰক্ষিত অনুভৱ কৰোঁ। স্বাধীন দেশৰ নাগৰিক হৈও আজি মেঘালয়খনত আমি ভয় ভয়কে যাব লাগে। আমি চুৰ কৰিব গৈছো, ডকাইত কৰিব গৈছো নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে মই সংগঠন প্ৰথম কিছুমানে মূল আহি মুখ্যমন্ত্ৰী গোটেই গাড়ী ডাঙৰীয়া ভাঙিছে, একো কথা নাই, মেঘালয়ত যে পৰ্যটক লৈ যাওঁ তাত মোৰ আমি চুৰ কৰিব যোৱা নাই, ডকাইত কৰিব এয়া মোৰ যাওঁ। বাচ্চাৰ চা পুৰা একদম পৰ্যটক চালকসকলৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা আজি দেশলৈকে আপুনি ল'ব কিয় নোৱাৰিলে? পিছফালে আমাক জীয়াই থকা আমাৰ নিশ্চয়তাটো আপুনি প্ৰদান কৰিব পৰা নাই। যেতিয়াই পিটন খাম তেতিয়াই আপুনি ক'ব যে আপোনালোকে শান্ত হৈ থাকক। কিমান দিনলৈকে সহ্য কৰিম? আপুনি আলোচনা কৰি থাকিব, আমি পিটন খাই থাকিম। আপুনি কথা পাতি থাকিব, আমাৰ ল'ৰাই মাৰ খাই থাকিব। আমাক সুৰক্ষাৰ দায়িত্ব লওক। মেঘালয়ৰ মুখ্যমন্ত্ৰীক আমি বুজাই দিম, এইবাৰ অসমীয়া চালকসকল যে দুৰ্বল নহয়। মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু পৰিবহন মন্ত্ৰীয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু যিসমূহ গাড়ী আজি তাৰিখত ক্ষতিগ্ৰস্ত হ'ল, এই ক্ষতিগ্ৰস্ত বাহনসমূহ তাৎক্ষণিকভাৱে তেওঁলোকে সম্পূৰ্ণ ভাল কৰি দিয়াৰ ব্যৱস্থা আৰু দায়িত্ব তেওঁলোকে ল'ব লাগিব। অন্যথা আমি সহ্য নকৰোঁ। আমাৰ স্পষ্ট বাৰ্তা, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, আপুনি জেল দিয়ক, ফাঁচি দিয়ক, ভয় নকৰোঁ। প্ৰয়োজন হ'লে যুদ্ধ হ'ব, কিন্তু সহ্য নকৰিব।